নাই বুলডোজাৰ কিন্তু চলিছে বৃহৎ উচ্ছেদ হয় এইবাৰ জেচিবি বুলডোজাৰ অবিহনে মধ্য অসমত চলিছে বৃহৎ উচ্ছেদ অভিযান যদি বিশ্বাস হোৱা নাই তেন্তে চাওক এই দৃশ্য এয়া নগাঁও জিলাৰ ঢিং ৰাজহ চক্ৰৰ অধীনৰ ৰৌমাৰী বিলৰ এয়া হাতে হাতে কোৰ চিপৰাং লৈ উচ্ছেদ কাৰ্য চলাইছে শতাধিক শ্ৰমিকে নগাঁও জিলা প্ৰশাসনে ঢিং ৰাজহ চক্ৰৰ অধীনৰ 250 বিঘা চৰকাৰী ভূমিত মঙলবাৰে পুৱাৰে পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান প্ৰথম পৰ্যায়ত ৰৌমাৰী বিল টুকটুকি আদি এলেকাৰ খুটিত একাংশ লোকে খুটি বন্ধ কৰি দিয়া বান্ধ কাটিবলৈ ব্যৱহাৰ কৰিছে শ্ৰমিক খুটিৰ মাজভাগত জেচিবি অথবা বুলডোজাৰ নিয়াত অসুবিধাৰ সৃষ্টি হোৱাত শ্ৰমিকৰ জৰিয়তে চলাবলগীয়া হৈছে উচ্ছেদ অভিযান শ্ৰমিকসকলে কোৰ চিপৰাং ব্যৱহাৰ কৰি আৰম্ভ কৰিছে উচ্ছেদ উল্লেখযোগ্য যে ঢিঙৰ ৰৌমাৰী বিল শালনাবৰী ভেৰভেৰী বিল টুকটুকি আহোম গাঁও কটহগুৰি আদি অঞ্চলত একাংশ লোকে বুৱতী জলধাৰা বন্ধ কৰি বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰাৰ ফলত বাৰিষাত কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে যাৰ বাবে নগাঁও জিলা প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান নিউজ এক্স ৰিপৰ্ট দ্য নিউজ সোৰ্স কম সময়ত বিতং খবৰ চাই থাকক দ্য নিউজ সোৰ্স।